নমস্কাৰ দৰ্শকসকল, অন্য এটা ৰিয়েকশ্যন ভিডিঅ'ৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছো। নিজকে কৃষক নেতা বুলি দাবী কৰা কৃষকৰ কান্ধত উঠি ৰাজনৈতিক দল খুলি পিছত শিৱসাগৰৰ বিধায়ক হোৱা অখিল গগৈয়ে কৃষকে উৎপাদন কৰা ডাব নাৰিকল খায় নে নাখায় নাজানো, কিন্তু তেওঁ আমেৰিকান কোম্পানীয়ে প্ৰস্তুত কৰা কোকা কোলা নামৰ পানীয়বিধ খাই বৰ ভাল পায়। এয়া মোৰ বা কাৰোবাৰ মনে সজা কথা নহয়, এয়া তেওঁ নিজে কোৱা কথা। আহক তেওঁ দুদিন আগৰ লাইভ এটাত কি কৈছিল শুনি লওঁ, তাৰ পিছত এই বিষয়ে মোৰ অপিনিয়ন আগবঢ়াম আৰু আপোনালোকেও আপোনালোকৰ অভিমত কমেণ্ট বক্সত লিখিব পাৰিব। মই অকমান কোকা কোলা খাইছো দেই, আপোনালোকে আকৌ মদ চদ বুলি নাভাবিব, মোৰ আকৌ বদনাম ধেৰ। মই তামোলেই নাখাওঁ, চাধা চিগাৰেট বিড়ি মদ ভাং একোৱেই নাখাওঁ জীৱনত ভাতৰ বাহিৰে। অকণমান কল্ড ড্ৰিংকছ খাইছোঁ, মোৰ এটা বেয়া অভ্যাস আছে বাৰু অকণ কল্ড ড্ৰিংকছ খোৱাৰ। সেই কল্ড ড্ৰিংকছ অকণ খাইছোঁ, সেইটোকে আকৌ কোনোবাই মদ খাই আছে বুলি নক'ব আকৌ দেই, মানুহ আজিকালি বৰ গণ্ডগোলীয়া। দৰ্শকসকল, এয়া কোকা কোলাহে দেই, মদ নহয়। এয়া হৈছে অখিল গগৈয়ে স্বভাৱসুলভ ভংগীমাৰে নিজেই ব্যক্ত কৰা কথা। এতিয়া প্ৰশ্ন হয় যে কথাই প্ৰতি পুঁজিপতিৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰা অখিল গগৈয়ে আমেৰিকান কোম্পানীৰ পানীয় সোৱাদ কিয় ভাল পায় বাৰু? এই প্ৰশ্ন নিশ্চয় অমূলক নহয়, কিয়নো বিগত দিনবিলাকত আমি দেখি আহিছো যে সুবিধা পালে তেওঁ আদানী আম্বানীৰ দৰে পুঁজিপতিসকলক কুকুৰে কাঁইট নোখোৱাকৈ সমালোচনা কৰি আহিছে। কেৱল তেওঁৱেই নহয়, বৰঞ্চ তেওঁৰ দৰে নিজকে শ্ৰমিক কৃষকৰ পৰম হিতৈষী বুলি পৰিচয় দি গৰ্ববোধ কৰা সৰ্বহাৰাৰ মহান নেতাসকলে পুৱা শুই উঠাৰ পৰা ৰাতি বিচনাত পৰালৈকে সেই পুঁজিপতিসকলৰ কোম্পানীসমূহে নিৰ্মাণ কৰা সামগ্ৰীকে আগ্ৰহেৰে ব্যৱহাৰ কৰি আহিছে। উদাহৰণস্বৰূপে ৰাতিপুৱা এলাৰ্ম দিয়া ঘড়ীটোৰ পৰা টুথপেষ্ট টুথব্ৰাছডাললৈকে অলৈ তলৈ ঘূৰি ফুৰিবৰ বাবে ব্যৱহাৰ কৰা গাড়ীখনৰ পৰা ৰাতি শুবলৈ যোৱা বিচনাখনলৈ এইবিলাক কি তেওঁলোকে নিজে তৈয়াৰ কৰি লয় নেকি? তেওঁলোকে গৰমত ব্যৱহাৰ কৰা পাংখাখন অথবা পাংখা ঘূৰিবলৈ প্ৰয়োজন হোৱা বিদ্যুৎ কি এনেই আহিছে নেকি? আনকি তেওঁলোকে ব্যৱহাৰ কৰা ফোন নম্বৰটো তেওঁলোকে দেখিব নোৱাৰা কোনোবাজন পুঁজিপতিৰেই অনুগ্ৰহ মাথো। অথচ সেইবোৰ কোম্পানী যেতিয়া নিজৰ ৰাজ্যখনত অথবা নিজৰ ঘৰৰ ওচৰত গঢ়ি উঠিব বিচাৰে, তেতিয়া তেওঁলোকেই প্ৰথম বাধাৰ প্ৰাচীৰ হৈ থিয় দিয়ে। বনিয়া, তেজ খোহা, সৰ্বহাৰাৰ শত্ৰু, ৰক্ত শোষক আদি কত যে উপনামেৰে আমাৰ আগত তেওঁলোকে ভাষণ দিয়ে। অৱশ্যে আজিৰ প্ৰজন্মই তেওঁলোকৰ এনে ডবল ষ্টেণ্ডাৰ্ড বুজিবলৈ বাকী ৰখা নাই। যিয়েই নহওক, কৃষক নেতা অখিল গগৈয়ে যদি ক'লেহেঁতেন যে মই কোকা কোলা চোকা কোলা ভাল নাপাওঁ দেই, মই ডাব নাৰিকলৰ পানীহে খাওঁ, আমাৰ কৃষকে ৰোৱা নাৰিকলৰ পানীহে মোৰ প্ৰিয়, তেতিয়াহে বুজিলোহেঁতেন কৃষকৰ প্ৰতি তেওঁৰ দৰদ কিমান, কৃষকৰ প্ৰতি তেওঁৰ দায়বদ্ধতা কিমান। বহুতেই হয়তো ক'ব বিচাৰিব যে সেইটো একো ডাঙৰ কথা নহয়। হয়, আমাৰ দৰে মানুহৰ কাৰণে হয়তো সেয়া একো ডাঙৰ কথা নহয়, কিন্তু সামাজিক জীৱন কটোৱা তথা সক্ৰিয় ৰাজনীতিত থাকি ভোটৰ আশা কৰা মানুহৰ বাবে সেই ভণ্ডামি নিশ্চয় কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। সামাজিক জীৱন আৰু ব্যৱহাৰিক জীৱন দুইটাৰ মাজত সংগতি নথকা মানুহ বেছি দিন জীয়াই নাথাকে মানুহৰ হৃদয়ত। এই কথা বহুবাৰ প্ৰমাণিত হৈ গৈছে ইতিহাসৰ বুকুত। বাকী আপোনালোকৰ অভিমত নিশ্চয় কমেণ্ট বক্সত ৰাখিব। আজিলৈ ইমানেই, ভালে থাকক, কুশলে থাকক, ধন্যবাদ।